Hello everyone, Vienna ভিডিঅ'ৰ দ্বিতীয়টো পাৰ্টলৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু প্ৰথমটো খণ্ডত আপোনালোকে দেখিলে যে আমি বেলেভৰ্ডে পেলেচ আৰু পাৰ্ক চাইছিলো তাৰ ওচৰতে আমি তাৰ পৰা ওলাই আহিলো আৰু তাৰ ওচৰতে আছিল এটা চাৰ্চ ইয়াৰ নামটো আছিল সেন্ট পিটাৰ্ছ চাৰ্চ নেকি কিবা এটা আছিল আৰু ওচৰতে আছিল কাৰণে ভাবিলো আমি এবাৰ গৈ আহো ভিতৰটো দৰজা খোলাই থাকে চাৰ্চৰ সদায় এই কাৰণে ভিতৰলৈ গলো আৰু ভিতৰৰ ভিউটো যে কি ধুনিয়া অসাগে মানে ইউৰোপৰ বিশেষকে চাৰ্চবোৰ ভিতৰত বাহিৰত মানে যিমান বেছি ধুনিয়া হয় আৰু ভিতৰত বহুতে বেছি ধুনিয়া হয় এই কাৰণে এপাক পটককৈ এনেকৈ ঘূৰি পকি আমি আহি গলো এয়া আছে মিউজিকৰ মহান ব্যক্তি মহাপুৰুষ মোজাৰ্ট আৰু এইটো ইয়াত হেৰিটো কি বেলেগ ষ্টাইলত লিখি থৈছে আৰু তলত এইবোৰ যিমান ইনষ্ট্ৰুমেণ্ট কি আছে মিউজিক ইনষ্ট্ৰুমেণ্ট সেইখিনি গোটেইখিনি আছে আৰু এই ওপৰত মোজাৰ্ট এটা ধুনীয়াকৈ এটা প্ৰতিমূৰ্তি ইয়াতে বনাই থৈ এতিয়া পালোহি এটা পেলেচ এই পেলেচটোৰ নাম হৈছে হফবাৰ্গ পেলেচ বুলি কয় আৰু পেলেচটো জানেনে কেতিয়া প্ৰথম ওপেন কৰিছিলে 1279 চনত এটো ৰয়েল ফ্যামিলিৰ প্ৰথমতে ঘৰ আছিল তাৰ পিছত এতিয়া এটো পলিটিক্যাল এনেকুৱা ইভেন্ট তেনেকুৱা কালচাৰেল কিছুমান প্ৰগ্ৰামৰ কাৰণে এই গোটেই পেলেচটো ব্যৱহাৰ কৰা হয় ইমান পুৰানা বিল্ডিং এটা চাকচোন 1200 চনৰ 1279 চনৰ বাপৰে বা মান পুৰানা Post to swap. Huh? It is that. Papa said it's that. Papa said I'm at level paisa. Yes, I'm a little slow Hofburg Castle, Lily. It's a Hofburg Castle. Good day, Europe comes a Hosake, Mane. Buildings were প্ৰায় একেই বুলি ক'ব লাগিব আৰু সবতে সবে ৰজাই শাসন কৰা ইয়াত মাত্ৰ এটা হেৰি মানে সবতে স্পেশাল কিছুমান এইটো এটা বহুত ডাঙৰ এটা স্কোয়াৰ মেইন এট্ৰেকচন নিচিনা ওপৰত এইটো মান ধুনীয়া ডিজাইন তলতো কিবা কি ডিজাইন গোটেই টুৰিষ্ট ইয়াত ভৰি আছে এইটো হৈছে এটা মিউজিয়াম ইয়াত মানে অলিয়ে গলিয়ে গোটেইখন মিউজিয়াম আছে কাৰণ মই যেটা আগতে কৈছিলো আপোনালোকক বহুত ফেমাস মানুহে ইয়াত আহিছিলে আৰু কাম কৰিছিলে সেইকাৰণে মানে সবৰে নামতে এটা মিউজিয়াম আছে ইয়াতে আৰু তেনেকুৱাকে কনসাৰ্ট হলো আছে ইয়াত গোটেইবোৰ জেগাতে মানে এটা কনসাৰ্ট হল আছে হেৰ আছে মানে অলিয়ে গলিয়ে থকাই নিচিনা তাকে গোটেই মানুহবোৰ ঘূৰি ফুৰিছে ইয়াতে আমিও ইয়াতে অলপমান ঘূৰিছো হেৰ মানুহ আহিছে ইমান উইন্টাৰ ভাবা নাছিলো যে ইমান বেছি মানুহ আহিব বুলি কিন্তু বহুত বেছি মানুহ আহিছে সঁচাকে ভালে লাগিছে বাৰু আৰু গোটেই টাউনখন একদম ক্ৰিসমাস ডেকোৰেশনে ডেকোৰ কৰি থৈ দিছে কাৰণে ভাল লাগিছে দেখি ৰাতি হলে বেছি ভাল লাগিব কাৰণ ক্ৰিসমাস ডেকোৰটো মেইন বস্তুটো সদায় ৰাতিয়ে গম পোৱা যায় দেখিছে এই বিল্ডিংটো হৈছে ভিয়েনা অপেৰা হাউস আৰু ইয়াতে বহুত ডাঙৰ মানুহে আহি মিউজিক কনসাৰ্ট কৰিছে মোজাৰ্টে কৰিছে আৰু বহুত আছে কৰিছিলে আৰু ইয়াৰ পৰা গোটেই ধুনীয়া এটা ভিউ গোটেইবোৰ দেখা গৈছে কাৰণে বৰ ভাল লাগিছে আৰু এই তাতে দেখিছে ইমান ধুনীয়া এটা ডেকোৰেশন কৰি থৈছে ঘৰটো যেন গিফ্ট পেক নিচিনা কৰি থৈ দিছে তাৰপিছত
এয়া তাকে এই ডখৰ জেগা বৰ ধুনীয়া তলতো চাওক কিমান ধুনীয়া তলতো মানুহ আছে এখন বিগ বাছ এখন চিটি টুৰ দিব তলতো পুৰা মানুহ ভৰ্তি চিনেমা চাইছিলোঁ তাত এজনী মানুহে আৰু আজি আমি লাঞ্চত খাব লৈছোঁ ভিয়েনা স্পেচিয়েল হট ডগ ইয়াত অকল দুটাই ভেৰিয়েশ্যন পোৱা যায় তোমাৰ পৰ্ক আৰু বিফ আমি পৰ্ক ল'লোঁ আৰু বিৰাটেই বেছি টেষ্টি আছিলে খাবলৈ আমি পালোহি এতিয়া এইটো হৈছে ভিয়েনা চিটি হল মানে টাউন কমিটি হল বুলি ক'ব লাগিব চিম্পল ভাষাত ক'বলৈ গ'লে তাকে সিহঁতে পালোহি ইমান যে ধুনীয়া বিল্ডিং মানে চকু চালে ৰৈ যোৱা বিল্ডিং আৰু ইমান ধুনীয়া লাগিছে টাউন কমিটি ইয়াত 200তকৈ বেছি বোলে এমপ্লয়িয়ে কাম কৰি আছে আৰু ইয়াতে খ্ৰীষ্টমাছ মেলাও চলি আছে ভিয়েনাৰ খ্ৰীষ্টমাছ মাৰ্কেটৰ সঁচাকৈ এটা বহুত ধুনীয়া এটা চাৰ্ম আছে আগতে শুনিহে আছিলোঁ কিন্তু এইবাৰ দেখি মই নিজেই মানে বিৰাটে মানে ভাল লাগিলে বহুত ধুনীয়া সঁচাকৈ সৰু সৰু জেগা কিছুমানত তাতে এখন টাউনৰ ধুনীয়াকৈ ডেকৰেশ্যন কৰি দিয়ে আৰু এইটোত চেষ্টা কৰে যে কোনো যাতে বেলেগ মানুহ তাৰ পৰা এফেক্টেড নহয় কাৰো যাতে প্ৰব্লেম নহয় আৰু এইখন মাৰ্কেটত জানেনে ইমান ধুনীয়াকৈ নহয় আইচ ৰিংছ এনেকৈ বনাই থোৱা আছে আৰু যিবোৰ জোতা পিন্ধে যে কৰিবৰ কাৰণে সেই গোটেইখিনি ৰেণ্টতে পোৱা গৈছিলে আৰু মানুহবোৰে কৰি আছিলে দেখিয়ে ভাল লাগিছিলে আৰু এইবোৰ মাৰ্কেটত খ্ৰীষ্টমাছ ৰিলেটেড বস্তু ইয়াত দেখিছেনে কাঠৰ এইবোৰ ইমান ধুনীয়া ডেকৰেশ্যন বস্তু কিছুমান ইয়াত বেছি আছে খোৱা বোৱাৰ পৰা আদি কৰি বহুত ধৰণৰ বস্তু এনেদৰে পোৱা যায় মাৰ্কেটত আৰু আমি তাতে অলপ সময় কটাই ওলাই আহিলোঁ বাহিৰলৈ ওলাই আহি জানেনে এজন মানুহ দেখা পালোঁ ৰাস্তাৰ কাষতে তেওঁ ইমান ধুনীয়াকৈ মানে এনেকুৱা যে বেম্বু এইটো পাইপ বুলি কয় এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয় আৰু তেওঁ মানে বজাই আছে গোটেই নেচাৰৰ মানে মাত আৰু ইমান ধুনীয়া লাগিছিলে নহয় তেওঁৰ গানাটো মই বাৰু শ্বৰ্ট ভিডিঅ'ত দি দিম গানাটো তেওঁ কেনেকুৱা বজাইছিলে লং ভিডিঅ' দিলে জানে নহয় কপিৰাইট লাগি যাব যে সেইকাৰণে মই ইয়াত নিদিলোঁ আৰু তাৰ পৰা ওলাই পাৰ্লিয়ামেণ্ট ভিয়েনা পাৰ্লিয়ামেণ্ট কি ধুনীয়া বিল্ডিং বৰ ধুনীয়া লাগিছে সঁচাকৈ সেইখন ওপৰত অষ্ট্ৰিয়াৰ ফ্লেগ উৰি আছে When we started to show we started to crave I pray the Lord to free me I've fallen for a day love that anyway couldn't be I've been searching for the light that could just open my eyes oh no 6th floor right now please help me stay I don't know where's my soul right now It's you that stay with the mates at that time 6th floor to the ground Stuck in my head maybe I just could be flying When we start